অসমত অৱস্থিত তিনিটা চিমেণ্ট কোম্পানী বন্ধ কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে নিৰ্দেশ জাৰি কৰিছে। কিন্তু অসমৰ পৰিৱেশ আৰু বন বিভাগে চিমেণ্ট কোম্পানীসমূহৰ ৰক্ষাকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে। এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সমিতিয়ে দাবী কৰে, তিনিওটা পৰিৱেশ ধ্বংসকাৰী আৰু জনজীৱনৰ প্ৰতি ক্ষতিকৰ চিমেণ্ট উদ্যোগ বন্ধ কৰি দিব লাগে। সংবাদমেলখনত বন বিভাগক তীব্ৰ সমালোচনা কৰি কৃষক নেতা অখিল গগৈয়ে কয়, আজিৰ এই সংবাদমেলত আমি দেখুৱাব খুজিছোঁ যে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে ইতিমধ্যে নিৰ্দেশ দিছে, অসমৰ বন আৰু পৰিৱেশ বিভাগক নিৰ্দেশ দিছে ডক্টৰ অনিল কুমাৰে। তেওঁ হ'ল মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ নৰ্থ ইষ্ট ৰিজনৰ হেড। তেওঁ নিৰ্দেশ দিছে কুমাৰ সঞ্জয় কৃষ্ণ, প্ৰিন্সিপাল ছেক্ৰেটাৰী ফৰেষ্ট, গভৰ্ণমেণ্ট অফ আছাম। নিৰ্দেশ দিছে যে কেইবাটাও পলিউটেড ইণ্ডাষ্ট্ৰী, কেইবাটাও পৰিৱেশ বিধ্বংসী উদ্যোগ, চিমেণ্ট কাৰখানা বন্ধ কৰিবৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ পিনৰ পৰা নিৰ্দেশ দিয়া হৈছে অসমৰ পৰিৱেশ আৰু বন বিভাগক। যোৱা 22 আগষ্ট তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ শ্বিলং ক্ষেত্ৰীয় কাৰ্যালয়ৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকে তিনিটা চিমেণ্ট কোম্পানীক তৎকালীনভাৱে বন্ধ কৰিবলৈ DO নম্বৰ 33/RONE/2172 নম্বৰৰ চিঠিখন জাৰি কৰে। সংবাদমেলত শ্ৰী গগৈয়ে চিঠিখন প্ৰদৰ্শনো কৰে। চিঠিত উল্লেখিত চিমেণ্ট কোম্পানীকেইটা হ'ল মেছাৰ্ছ CMCL চিমেণ্টছ, মেছাৰ্ছ ৰক্ষা চিমেণ্টছ আৰু মেছাৰ্ছ AG চিমেণ্টছ। প্ৰভাৱশালী লোকৰ মালিকানাধীন চিমেণ্ট কোম্পানীকেইটাৰ বিষয়ে অখিল গগৈয়ে কয়, এই চিমেণ্ট কোম্পানী তিনিটা হ'ল ৰক্সা চিমেণ্ট, মেছাৰ্ছ ৰক্সা চিমেণ্টছ, মেছাৰ্ছ AG চিমেণ্টছ। বোধহয় এই AG চিমেণ্টছৰ মালিক হ'ল অসম বিধানসভাৰ অধ্যক্ষ মাননীয় প্ৰণৱ গগৈ ডাঙৰীয়াৰ পৰিয়াল AG চিমেণ্টছ। আৰু তৃতীয় চিমেণ্টটো হ'ল মেছাৰ্ছ CMCL চিমেণ্টছ। CMCL চিমেণ্টছ মানে হ'ল আমাৰ ষ্টাৰ চিমেণ্টটো, অসমত যিটো ব্যাপক প্ৰচাৰ লাভ কৰে সেই ষ্টাৰ চিমেণ্টটো। এই তিনিওটা কোম্পানীকে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে তিনিওটা চিমেণ্ট কোম্পানী আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা 10 কিলোমিটাৰ দূৰত্বৰ পৰিধিৰ ভিতৰত পৰে আৰু ই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ সম্পূৰ্ণ বিপৰীত বুলি অভিযোগ কৰি শ্ৰী গগৈয়ে কয়, The three cement companies, that is Messrs. Raksha Cements, Messrs. AG Cements and Messrs. CMCL Cements has been inspected by Sri B.S. Khormaulang, CCFC and Dr. S.C. Katiyar, Scientist D, on 28/8/2013. They have reported that these cement companies are situated within 10 kilometer radius from Amsang Wildlife Sanctuary, which is within the eco-sensitive zone. The present situation is a clear violation of the Supreme Court guidelines. You are requested to get this cement plant closed immediately in the interest of wildlife conservation. With regards, yours sincerely, Anil Kumar. তিনিওটা চিমেণ্ট কোম্পানী নিৰ্মাণ হোৱা সময়তে ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল বুলি উল্লেখ কৰি কৃষক নেতাজনে কয়, প্ৰদূষিত উদ্যোগ বিৰোধী সংগ্ৰামী মঞ্চ চামতা পথাৰ তেওঁলোকৰ সকলো কৰ্মকৰ্তাক, বিশেষকৈ মোৰ মনত পৰে কমলেশ্বৰ ফাংচু, তেখেত আছিলে সাধাৰণ সম্পাদক, আৰু মহম্মদ মইনুল হক চৌধুৰী তেখেত আছিলে সভাপতি, আৰু আমাৰ বিভিন্নজন তাৰ কমৰেড। সেই কমৰেডসকলে
সেই সংগ্ৰামীসকলে ঐক্যবদ্ধভাৱে গুলি খায় কেইবাজনেও আপোনালোকে সকলোৱে জানে যে সেই চিমেণ্ট কোম্পানীটো বন্ধ কৰিবলৈ যোৱাৰ কাৰণে কেইবাজনো গুলি খাই চিৰ জীৱনৰ কাৰণে তেওঁলোকৰ বন্দুক তেওঁলোকৰ গুলিৰ কোবত তেওঁলোকৰ ভৰি সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল ইমান কষ্ট কৰি সেই সময়ত এজন স্থানীয় অচি আছিলে বৰা উপাধিধাৰী নহয় প্ৰদীপ বৰা তেওঁৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছিলে আপোনালোকে নিশ্চয় সকলোৱে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আছিলোঁ মই তেতিয়া এতিয়া যিটো ঘৰত থাকোঁ নিজৰা পাৰৰ ভাড়াঘৰত সেই একেটা ভাড়াঘৰতে ৰাতি আহি তাৰ যিজন মেনেজাৰ আছিলে সেই মেনেজাৰজনে 30 লাখ টকা দিবলৈ আহিছিলে আপোনালোকে নিশ্চয় সেই কথাটো জানে আৰু 30 লাখ টকা দিবলৈ আহোঁতে মই চানমাৰী থানাত গোচৰ দিছিলোঁ নিশ্চয় আপোনালোকে সেই কথাটো জানে তেওঁৰ ওপৰত নন বেইলেবল কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছিলে আপোনালোকে নিশ্চয় সেই কথাটো জানে কিন্তু আপোনালোকে নিশ্চয় এই কথাটো মনত আছে যে সেই সময়ত মন্ত্ৰী অকণ বৰা সেই সময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই সময়ৰ মন্ত্ৰী ৰকিবুল হুছেইন আৰু সেই সময়ৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই চাৰিজন মন্ত্ৰীয়ে লগ লাগি তেওঁলোকে পুলিচক ইমান মানে প্ৰেছাৰাইজ কৰিলে ইমান বেছি হেঁচা প্ৰয়োগ কৰিলে যে সেই কেছটো তেওঁলোকে ভালকৈ আগবাঢ়িবলৈ অনুমতি প্ৰদান নকৰিলে জনবসতি আৰু পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা চিমেণ্ট কোম্পানী তিনিটা অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাই কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে কয় আমি আকৌ কওঁ যে এই চিমেণ্ট কোম্পানীটোৰ ঠিক কাষতে দিগাৰু নদীখন এই চিমেণ্ট কোম্পানীটোৰ ঠিক কাষতে 5খন বিল আছে 5খন বিল ৱেটলেণ্ড 5খন ৱেটলেণ্ড তাৰ লগতে লগ লাগি আছে সেই 5খন ৱেটলেণ্ড থকাৰ পাছতো কিন্তু আমি দেখিবলৈ পালোঁ যে সেই ৱেটলেণ্ডবিলাক সম্পৰ্কে সম্পূৰ্ণৰূপে নীৰৱতা অৱলম্বন কৰা হ'ল বুমানী কটাখনি দাবনী নগাজান এনেকৈ ধৰি 5খন মুঠতে বিল বা ৱেটলেণ্ড আছে দিগাৰু নদীখন তাৰ লগতে আছে তাৰ উপৰিও আপোনালোকে সকলোৱে জানে যে এই বুমানী বিলতে মাঘ বিহুৰ দিনা সেই অঞ্চলৰ সকলো ৰাইজে একেলগতে সেই বুমানী বিলখনত মাছ মাৰে মাঘ বিহুৰ উৰুকাৰ দিনা আপোনালোক সকলোৱে জানে ষ্টাৰ চিমেণ্টটো নিশ্চয় সকলোৱে দেখিছে এইফালেদি আমি নেশ্যনেল হাইৱে গ'লে হাইৱেৰ পৰাই আমি দেখি থাকোঁ যে ষ্টাৰ চিমেণ্টটো য'ত অৱস্থিত তাৰ লগতে মানুহৰ ঘৰবিলাক আছে আৰু বোধহয় পৃথিৱীৰ কোনো ঠাইতে এনেকৈ মানুহ বসতি কৰা ঠাইত কোনোপধ্যে ইনহেবিটেটেড এৰিয়া এটাত কেতিয়াও কোনোপধ্যে এনেকুৱা চিমেণ্ট কোম্পানী এটা খুলিবলৈ নিদিয়ে আপোনালোকে সকলোৱে জানে যে ষ্টাৰ চিমেণ্ট কোম্পানীটো যি ঠাইত অৱস্থিত তাৰ লগত যিটো ৰাস্তা আছে ৰাস্তাটো পাৰ হৈ দিলে সেইটো হ'ল চামতা পথাৰ ৰিজাৰ্ভ ফৰেষ্ট আৰু তাৰ লগতে সেইখন হ'ল আপোনালোকে জানে যে চামতা ভিলেজ গেজিং ৰিজাৰ্ভখন তাতে আছে এই সকলোবিলাক কথা আনকি বাৰে বাৰে আমি আপোনালোকক কওঁ যে সেই সময়ত সেই মাটিখিনি পুতিবৰ কাৰণে আমাৰ খেতি পথাৰত আমাৰ কৃষিভূমিত সেই উদ্যোগটো স্থাপন কৰিব খোজা হৈছিল উদ্যোগ বুলি কোৱাটো আচলতে ভুল হ'ব এই প্ৰদূষিত উদ্যোগটো স্থাপন কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু তেতিয়া আমি বাৰে বাৰে কৈছিলোঁ যে এই কৃষিভূমি কেতিয়াও পুতিবলৈ দিয়া নহ'ব কিন্তু তেতিয়া পুলিচ লগাই SP এডিশ্যনেল SP OC সকলোবিলাক লাগে আনকি মোৰ মনত পৰে যে সেই সময়ৰ DGP পৰ্যন্ত এক্টিভ হৈছিলে আৰু যেতিয়া আমি পাহাৰ কটা বন্ধ কৰি দিছিলোঁ আমাক পিটি আমাৰ স্থানীয় কৰ্মীসকলক পিটি পাহাৰ কাটি তাৰ মাটি আনি সেই বিলবিলাক পুতি পেলোৱা হৈছিলে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।